এইবাৰ SSLC এক্সাম টান হ'ব। এই কথাটো তোমালোকে বহুতৰ পৰা শুনিছাই চাগে। কিন্তু তোমালোকে আচলতে জানানে কোনটো বিষয় কোনটো ছাবজেক্ট তোমালোকৰ হাৰ্ড হ'বলৈ গৈ আছে? তোমালোকে নিজৰ লগৰবোৰকে যদি সোধা বহুতে ক'ব যে এইবাৰ মেথছটো টান হ'বলৈ গৈ আছে বা কোনোবাই ক'ব যে এইবাৰ ছ'চিয়েল ছায়েন্সটো টান হ'বলৈ গৈ আছে। কিন্তু কোনো ইয়াত শুদ্ধ আৰু চিয়'ৰ নহয়। তোমালোকে কোৱা কাৰণে মই বহুত ৰিচাৰ্চ কৰিলোঁ আৰু বহুতকেইখন ডিষ্ট্ৰিক্টৰ ইউনিট টেষ্ট পেপাৰখিনিও মই মিলাই চালোঁ। আৰু মই ইয়াত এটা পেটাৰ্ণ ন'টিছ কৰিছোঁ। তো তোমালোকেওতো যিহেতু ইউনিট টেষ্টটো দিছাই এইবাৰ আৰু কুৱেশ্যন পেটাৰ্ণতো এটা ডাঙৰ চেঞ্জ দেখা পাইছা যে বস্তুবোৰ এতিয়া কনচেপ্ট বেছ হৈ গৈছে। 50% MCQ থকা ছাবজেক্ট যেনেকৈ ইংলিছ, ছায়েন্স, মেথছ আৰু ছ'চিয়েল ছায়েন্স, তো এই ছাবজেক্টখিনিত বহুতখিনি চেঞ্জেছ হৈছে। আৰু আজি এই ভিডিঅ'টো আমি ডিছকাছ কৰিম যে মষ্ট ডিফিকাল্ট ছাবজেক্ট অফ দিছ ইয়েৰ কোনটো হয়, কোনখন ছাবজেক্ট আচলতে টান হ'বলৈ গৈ আছে। মেথছতো বহুতখিনি চেঞ্জ হৈছে যোৱাবাৰতকৈ এইবাৰ। যদি তোমালোকে ভালকৈ কনচেপ্ট ক্লিয়াৰ কৰি পঢ়া নাই তেনেহ'লে মেথছৰ MCQত তোমালোকৰ অলপ দিগদাৰ হ'ব পাৰে। আৰু তাতো ছ'চিয়েল ছায়েন্সৰো ভালেমানখিনি চেঞ্জেছ হৈছে। কিন্তু এনেকুৱা এখন ছাবজেক্ট যোনটো MCQ পেটাৰ্ণ সম্পূৰ্ণভাৱে বদলি গৈছে সেইটো হৈছে ছায়েন্স। নিউ পেটাৰ্ণ অহাৰ কাৰণে চেঞ্জ চবতে হৈছে, কিন্তু ছায়েন্সখনত অলপ বেছি হৈছে কম্পেয়াৰ কৰি চাবলৈ গ'লে। আৰু বহুতে ভাবিবও পাৰা যে ইংলিছ ছাবজেক্টটো কি হ'ব, ইংলিছটো টান আহিব নেকি? তো ইংলিছটো টান নাহে কাৰণ কুৱেশ্যন পেটাৰ্ণখিনিও আমি চাইছোঁ। তো তাত তোমালোকৰ আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰতে তোমালোকে যদি চেপ্টাৰটো ভালকৈ পঢ়িছা আৰু তোমালোকে ষ্টৰি লাইনটো বুজি পোৱা তেনেহ'লে তোমালোকে আৰামত লিখি থৈ আহিব পাৰিবা। জাষ্ট তোমালোকে গ্ৰামাৰখিনি অলপ ভালকৈ চাবা। তো এতিয়া টাইম আছে, তোমালোকে গ্ৰামাৰখিনি কৰি থৈ দিবা। এনেও তোমালোকৰ হাফ ইয়াৰলি এক্সামত একো নতুন চেপ্টাৰ এড হোৱা নাই, পুৰণাখিনি আছে, অকল ছাপ্লিমেণ্টেৰীখিনি এড হৈছে। তো তোমালোকে গ্ৰামাৰখিনি এইটো সময়তে চাই থৈ দিবা। আমি যদি হৈ যোৱা মেট্ৰিক পৰীক্ষাবিলাকৰ যদি ডাটাটো চাওঁ তাত আমি গম পাম যে SSLC 2023ত আছামিজ পেপাৰখন টান আহিছিলে। তাৰপিছত নেক্সট SSLC 2024ত মেথছ পেপাৰখন বহুত টান আহিলে। তো এইবাৰ SSLC 2025ত কোনখন পেপাৰ টাফ আহিব? পেটাৰ্ণটো চাইতো এনেকুৱাই লাগিছে যে কোনোবা এখন কনচেপচুৱেল ছাবজেক্টে টান আহিব আৰু তাতে ছায়েন্স ছাবজেক্টখন টান হোৱা চান্স বহুত আছে। তো আজি ইভিনিঙত মই এটা ভোটিং পল দিছিলোঁ য'ত মই সুধিছিলোঁ যে ষ্টুডেণ্টবিলাকে ইউনিট টেষ্ট এক্সামত কোনটো ছাবজেক্ট হাৰ্ড পাইছিল। মেক্সিমামৰ এনচাৰ আছিলে যে ছায়েন্স ছাবজেক্টটো। আৰু কথাটো হয়ো, ময়ো বহুতবিলাক ডিষ্ট্ৰিক্টৰ পেপাৰ চাইছোঁ আৰু তাত ছায়েন্সৰ পেপাৰখনে বহুত টাফ আছিলে। তোমালোকে লাগিলে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পেপাৰখনো চাবা, মই ইউটিউবত দিয়ে থৈ দিছোঁ। তো তাত সেই পেপাৰখন এজন এভাৰেজ ষ্টুডেণ্টে কিন্তু টান পাব। যদি তোমালোকে ভালকৈ পঢ়িছা তেনেহ'লে পাৰিবা, সেইটো কথা নাই। কিন্তু তোমালোক যদি এভাৰেজ ষ্টুডেণ্ট হয় তেনেহ'লে সেইখন ছল্ভ কৰোঁতে তোমালোকে বহুত অসুবিধা পাবা। আৰু ইউটিউবতো বহুতবিলাক এনেকুৱা চেনেল আছে যোনে এতিয়া ভিডিঅ'জ দি আছে, কৈ আছে কি ছ'চিয়েল ছায়েন্সখন টান হ'ব বা কিছুমানে কৈ আছে আছামিজখন টান হ'ব। কিন্তু সিহঁতে আচলতে কুৱেশ্যন পেপাৰবিলাক এনালাইজ কৰি চোৱাই নাই, জাষ্ট ভিডিঅ' বনাব লাগে কাৰণে বনাই আছে। আৰু এই কথাটো তোমালোকক হাফ ইয়াৰলি এক্সামলৈ বেছি ক্লিয়াৰ হৈ যাব। কাৰণ মেক্সিমামৰ কাৰণে ইউনিট টেষ্ট এক্সামটো ইজিয়ে হৈছে, কাৰণ কিয় স্কুলে পাতিছে। যদি তোমালোকৰ বৰ্ডে পাতিলে হয় ডিষ্ট্ৰিক্ট বৰ্ড তেনেহ'লে নিশ্চয় এক্সামটো টান হ'ল হয়। কিন্তু হাফ ইয়াৰলিত তেনেকুৱা নহ'ব, হাফ ইয়াৰলিতটো বৰ্ডে পাতিব এক্সাম। তো তাতহে তোমালোকে আচলতে গম পাবা যে পেটাৰ্ণটো কেনেকুৱা হৈছে। আৰু লাগিলে তোমালোকে আমি দি থৈ দিয়া ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ছায়েন্স পেপাৰখনো চাব পাৰা। মই লিংকটো দি দিম পিন কমেণ্টত আৰু ডিছক্ৰিপশ্যনত। আৰু লগতে ৰিচেণ্টলি এটা ভিডিঅ' দিয়া হৈছে যে কিদৰে তোমালোকে নিজৰ ছায়েন্স ছাবজেক্টটো যদি উইক হয় কেনেকৈ ষ্ট্ৰং কৰিব পাৰিবা যাতে তোমালোকে 90+ মাৰ্কছ পোৱা। তো তোমালোকে এই ভিডিঅ'টো চাব পাৰা, বহুতখিনি হেল্প হ'ব। মই পিন কমেণ্টতো লিংকটো দি দিম আৰু তোমালোকে স্ক্ৰীণত ক্লিক কৰিও চাব পাৰা।